এটা ডাঙৰ খবৰ এই মুহূৰ্তত লৈছো মাছ সাগৰত ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে আৰু সম্পূৰ্ণৰূপে কেমেৰাৰ সন্মুখত অন কেমেৰাত নাও সম্পূৰ্ণ উলটি পৰিছে 278 গৰাকী যাত্ৰী আছিল আৰু 78 গৰাকী যাত্ৰীৰ মৃত্যুৰ খবৰ আহিছে সেই মৃত্যু হোৱা 78 গৰাকী যাত্ৰীৰ ভিতৰত 40 গৰাকী যাত্ৰীকে ইতিমধ্যে উদ্ধাৰ কৰিব পৰা গৈছে আৰু আন কেইবাজনো যাত্ৰী সন্ধানহীন হৈ আছে এই ঘটনাৰ পাছতেই আফ্ৰিকাৰ কংগো নদীৰ কিভু হ্ৰদত এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে এই দুৰ্ঘটনাটোত ইতিমধ্যে কেইবাজনো যাত্ৰীৰ মৃত্যু হৈছে আৰু ইতিমধ্যে উদ্ধাৰকাৰী দল ৰাওনা হৈছে আৰু যথেষ্ট সেই হ্ৰদটো যথেষ্ট গভীৰ থকা সেই হ্ৰদ এই কিভু হ্ৰদত এই শোকাবহ নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে সমগ্ৰ বিশ্বত চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া হৈছে আৰু বহুতে এতিয়া সেই আফ্ৰিকাৰ সেই কংগো নদীৰ ওপৰত সেই হ্ৰদটোত হোৱা এই নাও দুৰ্ঘটনাৰ ফলত এতিয়া যি কেইগৰাকী যাত্ৰীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে তেওঁলোকৰ পৰিয়ালৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে তাৰ উদ্ধাৰকাৰী দল তালৈ গৈছে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা 64 গৰাকী বৰ্তমানো সন্ধানহীন তাৰে বাকী কেইগৰাকীক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে প্ৰথম অৱস্থাত 278 গৰাকী যাত্ৰী আছিল নাওখনত 40 গৰাকীক উদ্ধাৰ কৰা হৈছে সুকলমে কিন্তু 34 গৰাকীক ইতিমধ্যে 40 জনকহে বৰ্তমান উদ্ধাৰ কৰিব পৰা গৈছে অৰ্থাৎ 40 জনৰ মৃতদেহ উদ্ধাৰ কৰিছে বাকী টোটেল 78 গৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা হৈছে কিদৰে কেমেৰাৰ সন্মুখত নাওখন সম্পূৰ্ণৰূপে উলটি গৈছে আৰু কেমেৰাৰ আগত যি ৰেকৰ্ড হৈছিলে সেই মোবাইলৰ কেমেৰাত আবদ্ধ হোৱাৰ পিছত আমি সম্পাদিত ৰূপত আপোনালোকৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ নাওখন কিদৰে উলটি পৰিছিলে আৰু এনেধৰণে সেই হ্ৰদটোত নাওখন চলাচল কৰি আছিলে যাত্ৰী কঢ়িয়াই আছিলে সেই নাওখনে তাৰ পাছতেই সম্পূৰ্ণৰূপে নাওখন উলটি পৰিছে 78 গৰাকী যাত্ৰীৰ মৃত্যু হৈছে এই 78 গৰাকী যাত্ৰীৰ ভিতৰত 40টাকৈ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰিব পাৰিছে আৰু তাৰ পাছত এই ঘটনাৰ পাছতেই কেওফালে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।